ৰুণিঘাটা খান্তালমাৰি 30 তাৰিখত হেৰাইছিল বোলে কালি ইনফৰমেশ্যন দিছিলে মিচিঙত আজি ল'ৰা এটা উঠালো আমি কিন্তু তেওঁ লিড কৰিলে ইয়ালৈকে তেওঁলোকে মাৰি থৈ দিছে ল'ৰাটো সুনীল টুডু দেখাই দিছে জেগাটো পুৰণা শত্ৰু আছিলে তেওঁলোকৰ এই আৰু এজন আছামী আছে নাই এতিয়া আমি ইনভেষ্টিগেশ্যন কৰিলে হেৰিটো গম পাম দুজন পলাই আছে বৰ্তমান পাই যাম আমি ইনভেষ্টিগেশ্যন কৰি আছো মৃত্যু হোৱাৰ নামটো কি আছিল বিনেশিছ মুৰ্মু ভিনিচিয়াছ মুৰ্মুৰ যিটো আজি মৃত্যুদেহ উদ্ধাৰ কৰিলে ঘটনাটো ক'ত হৈছিলে ঘটনাটো আমি গম নাপাওঁ তো ঘটনাটো ক'ত ঘটিছে তো আজি যিটো মৃতদেহ উদ্ধাৰ হোৱা আমি খালি গমহে পাইছোঁ কিন্তু ঘটনাটো ক'ত ঘটিছে সেইটো আমি গম নাপাওঁ তো তথাপিও মোৰ ফালৰ পৰা বা আমাৰ যিটো আৱেগিক যে যি দুৰ্বৃত্তকাৰীয়ে এই ঘটনা ঘটাইছে সেইসকলে যাতে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আৰু যাতে আমাৰ আদিবাসী মানুহৰ মাজত এনেকা ভাৱ এনেকা কি নাম আছিলে যিগৰাকী মৃত্যুদেহ উদ্ধাৰ হ'ল তেখেতৰ বেনেচিছ বুলি মই গম পাইছোঁ এইটো ক'ত আছিল ইয়াৰ ঘৰটো আছে চিৰাং ৰুণিঘাটা কান্থালমাৰি গাঁও বুলি কয় ইয়াত কেনেকৈ আহিল এইটো ময়ো গম নাপাওঁ তো ইয়াত অহা খালি মই এটা গম পাওঁ যিদিনা আমাৰ হুল দিৱস 30 তাৰিখৰ যিটো 30 জুনৰ দিনাই সিহঁতে আমাৰ যিটো ইয়াত এজন গাড়ী লৈছে এল্টো গাড়ী 4 চকীয়া সেই গাড়ীৰে নিজৰ ঘৰৰ পৰা আমাৰ যিটো আজি এই যিজন মৃত্যু হৈছে সেইজনে ঘৰৰ পৰা উঠাই লৈ আহিছে সেই গাড়ী দিয়া খালি সেইটোহে ঘৰৰ মানুহ গম পায় আৰু সেই গম পোৱাৰ ফলত আজি গোটেই হুটপুচ কৰি আছে তথাপিও মানুহৰ খবৰটো নোপোৱাৰ কাৰণে ঘৰৰ মানুহজন সন্তানহীন হৈ আছে কেনেকে যে আৰক্ষী বিষয়ে আজি এজন আটক কৰি তাৰ লাঞ্চটো এই কোনে আটক কৰিছে তেখেতে দেখুৱাই দিয়ে কি নাম আটক কৰা মই সোধা নাই বা শুনা নাই কোনেবা আটক কৰিছে বা কিবা নাম মই তাক সোধা নাই তো যাতে মই এইটো ভাবোঁ যাতে যিজনে দুৰ্বৃত্তকাৰীয়ে ইয়াত আৰু কোনো সন্দেহ নাই আৰু কোনো ৰেহাই নাই এইটো মৃত্যুদেহ একদম ডেড বডি এইটো চিধা ডেড বডি এইটো মাৰি হত্যা ইয়াত উঠাই থৈছে আৰু ইমান জটিল ঘটনা যে ইমান দূৰৰ পৰা আহি আমাৰ গাঁৱৰ ওচৰত আমাৰ এইটো বিটত পৰে আমাৰ ৰাণীপুৰ গাঁও আৰু চিলদানি গাঁৱৰ মাজত এনেকৈ এটা চাহ বাগিচা আৰু দহলাৰ কাষত এনে ডেড বডিটো পুতাই থৈছে